जम्मू कश्मीर नतून जुगर सूचना। प्रधानमंत्री नरेंद्र मोदी से जुड़ी हुई अगली बड़ी खबर है। 6 जून को जम्मू कश्मीर जाने वाले हैं पीएम मोदी। अपकमिंग बक्सार सकলৰ কাৰণে সুখবৰ আৰু গছ কটা সকল সাৱধান। আজি 6 জুনৰ বিশেষ কিছুমান খবৰৰ সৈতে মই অংকুৰ জ্যোতি কলিতাই সকলোকে স্বাগতম জনাইছো এডুৱেট ডেইলি নিউজৰ আন এটি ভিডিঅ'লৈ। গৰমৰ বন্ধত আপোনালোকে ক'ত ফুৰিবলৈ যাব? আপোনালোকৰ লিষ্টত হয়তো কাশ্মীৰৰ নামটো অহা নাই, কিন্তু এতিয়া 22 এপ্ৰিলৰ পেহেলগামত সংঘটিত হোৱা নাৰকীয় ঘটনাটোৰ পিছত আমাৰ মনত হয়তো কাশ্মীৰ ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰত কিছু ভয় সোমাই গৈছে। কিন্তু পেহেলগাম আমাৰ অতীত আছিল। আজিৰ পৰা জম্মু আৰু কাশ্মীৰত এক নতুন যুগৰ সূচনা হ'বলৈ গৈ আছে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ৰাইজলৈ উৎসৰ্গা কৰিব কেইবাটাও বৃহৎ প্ৰকল্প। তাৰ ভিতৰত এক উল্লেখনীয় প্ৰকল্প হৈছে পৃথিৱীৰ সুউচ্চ ৰেলৱে ব্ৰিজ চেনাব ব্ৰিজ, যিখন নিৰ্মাণ কৰা হৈছে চেনাব নদীৰ ওপৰত। ইয়াৰ উপৰিও কেইবাটাও বৃহৎ প্ৰকল্প নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ সকলো মানুহৰ বাবে উৎসৰ্গা কৰিছে, যিয়ে জম্মু আৰু কাশ্মীৰক সফলতাৰ শিখৰলৈ লৈ যোৱাত যথেষ্টখিনি সহায় কৰিব। जम्मू श्री माता वैष्णो देवी कटरा श्रीनगर वंदे भारत एक्सप्रेस और श्रीनगर जम्मू श्री माता। এতিয়া আমি আগবাঢ়িছো আমাৰ পৰৱৰ্তী খবৰটোলৈ। আমি সকলোৱে চিপকো আন্দোলনৰ কথা শুনিছো। গছ ৰক্ষাৰ কাৰণে কেনেকৈ চিপকো আন্দোলনত মহিলাসকলে গছ কেইজোপা খাবতি ধৰিছে। তেতিয়া আমাৰ টেকনলজি নাছিল, মানুহৰ মনত আছিল গছ ৰক্ষাৰ কাৰণে অলেখ হাবিয়া। চিপকো আন্দোলন আছিল যোৱা শতিকাৰ কথা, কিন্তু আজিৰ শতিকাত কি চলিছে আপোনালোকে জানি আচৰিত হ'ব। ভাৰতবৰ্ষত প্ৰতিদিনে ধ্বংস হয় 3000 বিঘাৰ অৰণ্য। এয়া এক শংকিত হ'বলগীয়া বিষয় নহয়নে? আমি কোনফালে গৈ আছো? মৰুভূমিৰ দিশে? গতিকে কালি এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা আমি দেখা পালো। World Environment Day with lot of programs. We have launched a very good portal today to actually inspire people to plan. যাক আমি সকলোৱে আদৰণি জনাইছো। সেয়া হৈছে পৰ্টেল টু ট্ৰেক আসাম ফৰেষ্ট লছ ইন ৰিয়েল টাইম। এটা পৰ্টেল লঞ্চ কৰা হৈছে যিয়ে স্যাটেলাইট ইমেজ আৰু এআইৰ সহায়ত দেখুৱাব পাৰে ক'ত অৰণ্য ধ্বংস হৈ আছে। গতিকে গছ কটাসকল সাৱধান। এতিয়া আহিছো আমি আমাৰ তৃতীয়টো খবৰলৈ। ভাৰতলৈ এক সুখবৰ। ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ 2026-28 বৰ্ষৰ কাৰণে নিৰ্বাচিত হৈছে ভাৰত। 18খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতো এখন ৰাষ্ট্ৰ হ'বলৈ সক্ষম হৈছে, যিয়ে আমাক ৰিপ্ৰেজেণ্ট কৰিব ৰাষ্ট্ৰসংঘৰ মজিয়া। ক্লাছ 9 আৰু 10ৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় লেটাৰ্ছ টু এডিটৰ পৰীক্ষাত লিখিছা, কিন্তু এতিয়া তোমালোকৰ লেটাৰ্ছ টু এডিটৰ লিখাৰ আন এটা সুযোগ আহি পৰিছে। এয়া হৈছে আমাৰ আজিৰ দিনটোৰ চতুৰ্থটো খবৰ। আজিৰ আসাম ট্ৰিবিউনৰ কেম্পাছ নামৰ পৰিপৰিকাখনত তোমালোকৰ বিষয়ে এই সুযোগটোৰ কথাই লিখা আছে, য'ত তোমালোকে নিজৰ মতামত, নিজৰ পইণ্ট অফ ভিউ এইবিলাক তোমালোকে লিখি পেলাই পাব্লিছ কৰিব পাৰা, য'ত তোমালোকে ইয়াত দিয়া @campus@assamtribune.com-ত 100 পৰা 150টা ৱৰ্ডৰ ভিতৰত পঠিয়াব পাৰা। আৰু মই এডুৱেটৰ ষ্টুডেণ্টখিনিক কৈছো, তোমালোকেতো ইতিমধ্যে লেটাৰ্ছ টু এডিটৰৰ ক্লাছ কৰিছাই, গতিকে পঠিয়াবা তোমালোকে, আমি বাট চাই ৰওঁ। আপকামিং বক্সাৰসকল, তোমালোকেও খেলো ইণ্ডিয়া, নেশ্যনেল গেমছ অথবা অলিম্পিক খেলিবলৈ মন কৰিছা নেকি? তোমালোকেও হ'ব খোজানে লভলীনা বৰগোহাঁই, শিৱ থাপাৰ নিচিনা? গতিকে তোমালোকৰ বাবে আহি পৰিছে এক সুযোগ। আমাৰ অসম তথা ভাৰতৰ গৌৰৱ লভলীনা বৰগোহাঁই নৰ্থ গুৱাহাটীত অপেন কৰিলে এখন বক্সিং একাডেমি। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি উদ্বোধন কৰিলে লভলীনা বৰগোহাঁই বক্সিং একাডেমি, যিখন আছে উত্তৰ গুৱাহাটীত। কালিলৈ ঈদ, গতিকে এডুৱেটৰ ফালৰ পৰা সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ আমি জনাইছো ঈদৰ অলেখ শুভকামনা। আজিলৈ ইমানেই। অহাকালি আৰু পৰহিৰ খবৰসমূহলৈ পুনৰ আপোনালোকক লগ পাম সোমবাৰে এটি নতুন ভিডিঅ'ৰ সৈতে। যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই জনাও যে মই এডুৱেট লাৰ্ণিঙত পঢ়াওঁ ছ'চিয়েল ছায়েন্স ক্লাছ 9 আৰু 10ক। যদি তাৰ সৈতেও আপোনালোকে সংলগ্ন হ'ব বিচাৰিছে তলত দিয়া নাম্বাৰটোত যোগাযোগ কৰক আৰু আমাৰ এই যাত্ৰাৰ অংশীদাৰ হওক। ধন্যবাদ।